নমস্কাৰ অল অফ ইউ আলিছাৰ আসাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছো। এইটো চেনেলত অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে ভিডিঅ'সমূহ লাভ কৰিব। এইটো চেনেলত জিটি আৰু পিজিটি টেটৰ বাবে সম্পূৰ্ণ সিলেবাস কভাৰ কৰা হ'ব। আপোনালোকে অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব। আজি মই এইটো ভিডিঅ'ৰ জৰিয়তে অসমৰ আৰ্ট এণ্ড কালচাৰৰ বিষয়ে ডিটেইলছত আলোচনা কৰিম। ইয়াৰ আগতে অসমৰ আৰ্ট এণ্ড কালচাৰৰ বিষয়ে আৰু দুটা ভিডিঅ' আপলোড কৰা হৈছে, আপোনালোকে নিশ্চয় সেই ভিডিঅ' দুটা চাই ল'ব। মফিন কোন জনগোষ্ঠীৰ উৎসৱ? যে মফিনটো কি হয়, কোনটো জনগোষ্ঠীৰ এটা উৎসৱ হয়? অপশ্যন এ গালং, অপশ্যন বি বড়ো, অপশ্যন চি কাৰ্বি, অপশ্যন ডি তিৱা। যে এই অপশ্যন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ এ। কি আছিল? মফিনটো কি হয়? গালং জনগোষ্ঠীৰ এটা উৎসৱ হয়। ওকে, অসমৰ তলৰ কোনটো স্থানত মহোহ উৎসৱ পালন কৰা হয়? মহোহ উৎসৱটো অসমৰ কোনখন জিলাত উদযাপন কৰা হয়? অপশ্যন এ গোৱালপাৰা, অপশ্যন বি নগাঁও, অপশ্যন চি ডিব্ৰুগড়, অপশ্যন ডি ধেমাজি। এই অপশ্যন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ এ। কি আছিল? যে মহোহ উৎসৱটো কি কৰা হয়? গোৱালপাৰা জিলাত উদযাপন কৰা হয়। গোৱালপাৰা, কামৰূপ, নলবাৰী, বৰপেটা, দৰং আৰু বাক্সা জিলাত। যে এইকেইখন জিলাত কি কৰা হয়? মহোহ উৎসৱটো উদযাপন কৰা হয়। আপোনালোকে নিশ্চয় মনত ৰাখিব, মহোহ উৎসৱটো নামনি অসমৰ কোন কোন জিলাত উদযাপন কৰা হয়, সেই জিলাকেইটা নিশ্চয় মনত ৰাখিব। গুমৰাগ নৃত্য কোনটো উৎসৱত পৰিৱেশন কৰা হয়? কি আছিল? যে গুমৰাগ নৃত্যটো কি হয়, কোনটো উৎসৱত পৰিৱেশন কৰা হয়? অপশ্যন এ বৈশাগু, অপশ্যন বি বাইখু, অপশ্যন চি আলি আই লিগাং, অপশ্যন ডি নান অফ দ্য আবভ। এই অপশ্যন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ চি। গুমৰাগ নৃত্যটো আলি আই লিগাং উৎসৱত কি কৰা হয়? পৰিৱেশন কৰা হয়। নিশ্চয় মনত ৰাখিব, গুমৰাগ নৃত্যটো কোনটো উৎসৱত পৰিৱেশন কৰা হয়? তেতিয়া নিশ্চয় মনত ৰাখিব লাগিব যে আলি আই লিগাঙত পৰিৱেশন কৰা হয় গুমৰাগ নৃত্যটো। ওকে, মাঘ বিহুৰ সময়ত চাহ জনগোষ্ঠীৰ লোকসকলে কোনটো উৎসৱ পালন কৰে? আছিল মাঘ বিহুৰ সময়ত চাহ জনগোষ্ঠীৰ লোকসকলে কোনটো উৎসৱ পালন কৰে? অপশ্যন এ টুচু পূজা, অপশ্যন বি খেৰাই পূজা, অপশ্যন চি সুজন পূজা, অপশ্যন ডি নান অফ দ্য আবভ। এই অপশ্যন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ এ। কি আছিল? টুচু পূজা। যে মাঘ বিহুৰ সময়ত কি কৰিছিল? চাহ জনগোষ্ঠীৰ লোকসকলে টুচু পূজা পালন কৰে। মনত থাকিব যে মাঘ বিহুৰ সময়ত চাহ জনগোষ্ঠীৰ লোকসকলে কোনটো উৎসৱ পালন কৰে? যে টুচু পূজা। পিনি পিকক কোনটো জনগোষ্ঠীৰ মহিলাসকলে পৰিধান কৰে? যে পিনি পিকক কোনটো জনগোষ্ঠীৰ মহিলাসকলে পৰিধান কৰে? অপশ্যন এ ৰাভা, অপশ্যন বি দেউৰী, অপশ্যন চি মিচিং, অপশ্যন ডি কাৰ্বি। এই অপশ্যন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ ডি। পিনি পিকক কাৰ্বি জনগোষ্ঠীৰ মহিলাসকলে পৰিধান কৰে। যে পিনি পিককটো কোনটো জনগোষ্ঠীৰ মহিলাসকলে পৰিধান কৰে? তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব কাৰ্বি মহিলাসকলে পৰিধান কৰে। ওকে, মগাই ওজা তলৰ কোনটো বাদ্যযন্ত্ৰৰ সৈতে জড়িত? মগাই ওজা তলৰ কোনটো বাদ্যযন্ত্ৰৰ সৈতে জড়িত? যে মগাই ওজা কি আছিল? কোনটো বাদ্যযন্ত্ৰৰ সৈতে জড়িত? অপশ্যন এ তবলা, অপশ্যন বি ঢোল, অপশ্যন চি গিটাৰ, অপশ্যন ডি নান অফ দ্য আবভ। এই অপশ্যন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ বি। কি আছিল? মগাই ওজা কি আছিল? ঢোলৰ লগত জড়িত হৈ আছিল। কি আছিল? মগাই ওজা কি আছিল? কোনটো বাদ্যযন্ত্ৰৰ সৈতে জড়িত? তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব মগাই ওজাই ঢোলৰ লগত জড়িত। আৰু তেওঁক কি বুলি কোৱা হয়? ঢোলৰ যাদুকৰ বুলি কোৱা হয়। মনত থাকিব, মগাই ওজা কি বুলি কোৱা হয়? ঢোলৰ যাদুকৰ বুলি কোৱা হয়।
তলৰ কোনটো বাদ্যযন্ত্ৰ বাওনাত ব্যৱহাৰ নহয় যে কি আছিল তলৰ কোনটো বাদ্যযন্ত্ৰ কি নহয় বাওনাত ব্যৱহাৰ কৰা নহয় বা বাওনাত ব্যৱহাৰ নহয় মনত ৰাখিব যে কোনটো বাদ্যযন্ত্ৰ কি কৰা নহয় বাওনাত ব্যৱহাৰ কৰা নহয় অপচন এ খোল অপচন বি তাল অপচন সি ডবা অপচন ডি ডোল এই অপচন কেইটাৰ ভিতৰত আমি যদি চাও ৰাইট অপচন হ'ব ডি কোনটো বাদ্যযন্ত্ৰ বাওনাত ব্যৱহাৰ কৰা নহয় তেতিয়াহলে আমি নিশ্চয় ক'ব পাৰিব লাগিব ঢোল ওকে সুজন পূজা কোন জনগোষ্ঠীৰ উৎসৱ কি আছিল সুজন পূজাটো কি হয় কোনটো জনগোষ্ঠীৰ এটা উৎসৱ হয় অপচন এ বড়ো অপচন বি কাৰ্বি অপচন সি ৰাভা অপচন ডি তিৱা এই অপচন কেইটাৰ ভিতৰত আমি যদি চাও ৰাইট অপচন হ'ব অপচন নম্বৰ বি কি আছিল সুজন পূজাটো কি হয় কাৰ্বি জনগোষ্ঠীৰ এটা উৎসৱ হয় মনত ৰাখিব সুজন পূজাটো কি হয় কাৰ্বি জনগোষ্ঠীৰ এটা উৎসৱ ওকে হাজং পূজা কোন জনগোষ্ঠীৰ উৎসৱ যে হাজং পূজাটো কি হয় কোনটো জনগোষ্ঠীৰ এটা উৎসৱ হয় অপচন এ সোণোৱাল কছাৰী অপচন বি কাৰ্বি অপচন সি মিচিং অপচন ডি ৰাভা এই অপচন কেইটাৰ ভিতৰত আমি যদি চাও ৰাইট অপচন হ'ব অপচন নম্বৰ ডি কি আছিল যে হাজং পূজাটো কি হয় ৰাভা জনগোষ্ঠীৰ এটা উৎসৱ হয় ওকে